বিগত 50 বছৰে আমাৰ পূৰ্বপুৰুষে কেৱল নেতাৰ গোলামীয়ে কৰিলে নিজকে বাঘ বুলি দাবী কৰা কথাটোক মই গৰিহণা জনাইছোঁ। অনুভৱ এটা আপোনালোকে চাইছে, এইখন এটা পিছপৰা অঞ্চল। আহি একফালৰ পৰা ভালেই লাগিছে যুৱ বন্ধুসকলে এনেকুৱা অনুষ্ঠান কৰি এই যি ৰাস্তা ঘাটৰ যি দুৰৱস্থা আমাক দেখুৱাৰ সক্ষম কৰি দিলে। আৰু এই অঞ্চলটো পিছপৰা অঞ্চল, ইয়াত আগুৱাই লৈ যাব লাগিব। গতিকে ভাল লাগিছে ইয়াত আহি ইয়াৰ পিছপৰা মানুহখিনিক আগুৱাই লৈ যোৱাৰ এটা ইচ্ছা জাগিছে। সবকেইটা প্ৰতিনিধিৰে আপোনালোকে জানে, পঞ্চায়তৰ প্ৰতিনিধি বক্তব্য দিছে আৰু ইয়াত কৰিব লগা বহুতখিনি কাম আছে, কৰিব লাগিব। আপুনি ভাষণত কাগজৰ ভাগ বুলি কৈছে, কাক উত্থাপন কৰিছিল কাগজৰ ভাগ? মোতকৈ আপোনালোকে, মই যে ভাগ বুলি কৈছোঁ, মোক কৈ আপোনালোকে বেছি ভালকৈ জানে। কিছুদিন আগত আমাৰ এই অঞ্চলত, মই নাম নকওঁ, মোতকৈ সাংবাদিক বন্ধুসকলে বেছিকৈ চিনি পাব, নিজকে বাঘ বুলি এজন ব্যক্তিয়ে দাবী কৰিছিল। কিন্তু চাওক, এইটো এটা আমাৰ স্বাৰ্থৰ কথা জড়িত আছে এই নৱগঠিত চমৰীয়া সমষ্টিলৈ। বিগত 50 বছৰে আমাৰ পূৰ্বপুৰুষে কেৱল নেতাৰ গোলামীয়ে কৰিলে। কিন্তু আমি এতিয়া মুক্ত হৈছোঁ, স্বাধীন পাইছোঁ। আমি আমাৰ মাজৰ পৰা যোগ্য বহুত মানুহ আছে। গতিকে আমাৰ ঘৰৰ ল'ৰাক আমি জনপ্ৰতিনিধি বনাম আৰু আমাৰ এইবিলাক পিছপৰা অঞ্চলৰ আপোনালোকে নিশ্চয়কৈ চাইছে যি দুৰৱস্থা, এইবিলাকৰ পৰা আমি পৰিত্ৰাণ বিচাৰি আমি আমাৰ ঘৰৰ ল'ৰাক আমি বিধায়ক হিচাপে নিৰ্বাচিত কৰিবলৈ আমি চমৰীয়া সমষ্টিবাসী ৰাইজ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াত গুৱাহাটীৰ পৰা কোনোবাই আহি সি যিমানেই ডাঙৰ ব্যক্তি নহওক নিজকে বাঘ বুলি দাবী কৰা কথাটোক মই গৰিহণা জনাইছোঁ। আমিতো মানুহ, জীৱশ্ৰেষ্ঠ মানুহ, মানুহ কেতিয়াও বাঘ নহয়। আৰু যি যোগ্য ব্যক্তি এজন, তেখেতে কেতিয়াও নিজৰ বিষয়ে গাই নুফুৰে যে মই বাঘ, মই বীৰ। গতিকে নিজকে বাঘ বুলি দাবী কৰা ব্যক্তিজনক মই গৰিহণা দিছোঁ। আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন সৈনিক। ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো হ'ল ধৰ্ম নিৰপেক্ষতাৰ প্ৰতীক। গতিকে আমি যিসকলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য হৈ আছোঁ, সেই সকল ব্যক্তিয়ে উচ্চ নিজ দুৰ্বল ওখ সকলোকে সমান চকুৰে চাব লাগিব। গতিকে আমি নিজকে যদি বাঘ বুলি দাবী কৰোঁ, আমাৰ দলটোৰ ক্ষতি হ'ব আৰু আমাক ৰাইজে বেয়া পাব। গতিকে কংগ্ৰেছ দলেৰে হয়, আপুনিও কংগ্ৰেছক নেতৃত্ব দি আছে। হয়, আপোনালোকে মোতকৈ মই নকৰোঁ আপোনাৰ কথাটো, কংগ্ৰেছ দলেৰে হয়। গতিকে কাৰ কথা কৈছোঁ আপোনালোকে নিশ্চয় মোতকৈ বেছি গম পাইছে। সেই ব্যক্তিজনক মই কৈছোঁ, যিহেতু মোৰ দলৰে সতীৰ্থ বা দলৰে বিধায়ক, তেখেতে নিশ্চয়কৈ পৰিৱৰ্তন কৰক আৰু আমি যাতে আমাৰ নীতি আদৰ্শ চাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো শক্তিশালী হয়, মানুহে যাতে আমাৰ প্ৰতি আকৰ্ষিত হৈ দলটো যোগদান কৰে। আমি নম্ৰ ভদ্ৰভাৱে মানুহৰ মাজত ওলাইছোঁ আৰু এই ধাৰা আমি অব্যাহত ৰাখিম। গতিকে আমাৰ কোনোবা দলীয় সতীৰ্থই এনেকুৱা নিজকে মহান বীৰ, মহান বাঘ বুলি দাবী কৰাটো মই বেয়া পাইছোঁ আৰু ৰাইজেও বেয়া পাইছে। প্ৰাক্তন 3বাৰৰ জিলা পৰিষদ দরকার নাই বুঝবো প্রাক্তন 3বাৰৰ জিলা পৰিষদ প্রাক্তন 3বাৰৰ জিলা পৰিষদ